Hey guys, welcome back to my channel. So I think akbar swagatam janalu aru aji actually vlog eta arambho korim boli bhaba nasilu kintu korilu aru because my special clip etao lagabo ase etu vlogot aru special clip to bor apnaloke sabo kintu eta ekhopa sauk ekhopa dekhise ne epa aji okoman safai abhijan tu uliai loisu because bihu ahi ase আৰু আলহিও আহিব থকাকে সো হে কাৰণে অকমান বস্তুখিনি ঠিক কৰিবলৈ আছে অকল ইয়াতে নহয় ইয়াতো আছে ইয়া সব এবোৰ মোৰ কাপোৰ জাস্ট উলিয়াই এনেকে ঢাসকে প্লাইহে থৈ দিছো এটা সব হেৰি কৰিব লাগিব অকন ঠিক ঠাক কৰিব লাগিব হে কাৰণে ভাবিলো অকমান আপোনালোকৰ লগতো শেয়াৰ কৰো অকমান বিহুৰ যি প্ৰিপাৰেচন হয় বাহিৰত আমাৰ ঘৰত মানে কাম চলি আছে মানে হেৰি ফাৰ্নিচাৰ ৰিপেয়াৰিঙৰ তেনেকুৱা কাম চলি আছে খুৰীহতৰ বেসিক্যালি আমাৰ গিটমান আগতো হৈ গল সো অকমান হে মানে সবফালে অলপ কাম কিবা কিবি চলি আছে কাৰণ ভাবিলো ব্লগ এটা আৰম্ভ কৰি দিও আৰু এটা আপোনালোকে স্পেশাল ক্লিপটো চাওক সো গাইস এফালে মোৰ সাবস্ক্ৰাইবাৰ্স আহিছে আজি মোক লগ কৰিবলৈ ইমান মৰম লগা কৈ দিয়া নামগিটা কৈ দিয়া নমস্কাৰ মোৰ নাম শ্ৰী অনুস্মিতা ডেকা তোমাৰ নমস্কাৰ মোৰ নাম শ্ৰী হিমাক্ষেন কাশ্যপ সো খুব ভাল লাগিছে আমাৰ এওৰ বান্ধৱী দে হাই হাই কৈ দিয়া হাই সো খুব ভাল লাগিছে সেইকাৰণে ভাবিলো এই মোমেন্টটো মানে ক্যাপচাৰ কৰি থৈ দিও ইমান মৰম লগা ছোৱালীজনী এখন তুলি থৈ দিও সো সোনকালে মই এটো ক্লিপটো লগাই দিম কবাত তো হেঁতি চাইও ভাল পাব সো হেটৱে থ্যাংক ইউ সো গাইস চালে নহয় ইমান মৰম লগা দুজনী টিকলি টিকলি দুজনী আহিছে মোক লগ কৰিবলে বৰ মনটো ভাল লাগিলে মানে এনেকে যদি অকমান গম পাও যে ব্লগ চাই বা ভিডিওছবোৰ চাই ভাল পাইছে হেতু যে কিমান এটা মানে মোটিভেশন হেতু actually সব ইউটিউবাৰছে বুজি পাব সো হেতুৱে মই ভাবিলো মোমেন্টটো ক্যাপচাৰ কৰি থৈ দিও বিকজ ইমান স্পেশাল মোমেন্টটো কিয়নো ক্যাপচাৰ নকৰিম আৰু পটককে মোৰ যে এবু কাম কৰি আছিলো অৱস্থাই নাই পটককে মাটি দিলে আৰু obviously মোক যদি কোনবাই লগ কৰিব আছে মই কিয়নো লগ নকৰিম হে কাৰণে এটো অৱস্থাতে লগটো কৰিলো আৰু কিন্তু একো নাই মৰমবোৰ যদি হেৰি ৰ তেতিয়ালে এভাগে লগ কৰিলো একো কথা নাই আৰু হে হেতুকে আছিল স্পেশাল ক্লিপ মই ভাবিলো আপোনালোকেও চাই ভাল পাব আৰু টিকলিজনীক মৰম দিব আৰু হেতুৱে এতিয়া কামত আকৌ লাগু নহলে এবোৰ আনিকে থাকি যাব এবোৰ ফাৰ্নিচাৰ ৰিপেয়াৰিং আছে গাইজ এফালে এতিয়া লাঞ্চ কৰিব লৈছো মই মানে খাইছিলো পাহৰিছিলো আপোনালোকক দেখাবলৈ অকমান ভাত লৈছো কাৰণে ৰুটি অকমান ললো এফালে খুৰীয়ে ঘুগনি বনাইছিলে এফালে এমা কাম কৰি আমি ভাগৰি গৈছো এতিয়া অকমান কাম বাকি আছে বাৰু সো ভাবিলো লাঞ্চটো কৰি লওঁ তাৰপিছত আকৌ কৰিম আৰু সো গাইজ এফালে এখানি হৈ গল অকমান হেয়া কাপোৰ আছে হেয়া কৰিব লাগিব বাকিখিনি হৈছে বাৰু এফালে গুটে কাপোৰ দেখিছিলে এখানিও কৰা হৈ গল এটা ফ্ৰেশনাল হৈ আহিলো এফালে মাই ফাইনালি কাপোৰ মানে আমি অনা নাছিলো ধোৱা কাপোৰ বিকজ এবোৰ সব ধুলি হৈ আছিল নহয় কাৰণে এতিয়াহে আনিছো এখিনি থৈ মেলি এতিয়া অকমান ৰেষ্ট লম লাঞ্চটো আপোনালোকক দেখালোৱে মই বাকি অকন আন্ধাৰ হৈছে মানে একদম ৰাতিপুৱাৰ পৰা অলমোষ্ট এতিয়া কেটা বাজিলে এয়া 3:45 হ'ব সো অকমান ৰেষ্ট লৈ লম কালিৰ ব্লগটো মানে কালিয়ে অলপমান তুলি থৈ দিলো তাৰ পিছত তেনেকে ভিডিও কৰা নহল সো হেতুৰ কাৰণে এতিয়া আজি ৰাতিপুৱা অফিস গলো অফিসৰ পৰা এতিয়া আহি আছো আহি মানে এতিয়া ঘৰ পামে আৰু হে কাৰণে ভাবিলো পাহৰি থাকিলো মানে মই ব্লগ যে কৰি আছিলো সো এতিয়া বহুত ভাগৰ লাগিছে তথাপিও মনত পৰিল যেতিয়া ক্লিপ এটা বনাই থৈ দিছো ঘৰ পাই এতিয়া লাঞ্চ কৰিম দৰজা মাৰা আছে মাই মোক ফোন কৰিছিলে মই গেট পাওঁতে কাৰণ মই ফোনটো কাটি দিছো মই ব্লগ কন্টিনিউ কৰিছো কালি হেক কৰা নহল যে সো গাইজ এতিয়া মই ফ্ৰেছ হৈ লওঁ তাৰ পিছত লাঞ্চ কৰিব লাগিব ফাইনালি ফ্ৰেছ হলো এতিয়া এফালে ভন্টিও আহি পালে কামৰ পৰা মানে হেৰি ইউনিভাৰ্চিটিৰ পৰা আহি পালে তাৰ পিছত আমি একেলগে হেৰি কৰিম লাঞ্চ মানে কি আজি থাৰ্সডে আজি আমি ভাত নাখাওঁ ফালে হি আমাক ৰিচিভ কৰিব গৈছে ভন্টি কি ফালে আজিতো আমি তেনেকৈ ভাত নাখাওঁ বাৰু থাৰ্সডে সো মাইতে চাগে কিবা বনাইছে ৰুটি বনাইছে চাগে সো ৰুটিকে খাব লাগিব ইফালে ৰুটি
আহিলো কি বনাইছা এইবোৰ চকী এইফালে কাম চলি আছে চকী খুৰীহঁতে কি কৰিছে এইফালে খালি কালিয়ে ভ্লগটো বনালোঁ যে আজি কণ্টিনিউ কৰিছোঁ কি খাইছ এয়া কি দৈ ফেভৰেট আমাৰ তাৰক মেহতা এখন চাই চাই খালে ভাল লাগে আমাৰ ছোৱালী বিহু নাচনি বিহু নাচিব ওলাইছে আয়ো ধুনীয়া লাগিছে কৰ্মশালাত নাচিব যায় আমাৰ নাচনীয়ে যিফালে এয়া লাঞ্চ এয়া পনীৰ এয়া ৰুটি আৰু এইকেইটাতো মোক লাগিব এইফালে এয়া আচাৰ চ' আজিৰ আমাৰ লাঞ্চ এইটো গুড ইভিনিং গাইজ চ' অকণমান ৰেষ্ট ল'লোঁ এতিয়া আহিছোঁ এইফালে চাহ বনাবলৈ সন্ধিয়াৰ চাহকাপ যিহেতু দৰকাৰী সেইকাৰণে খাই লওঁ এইফালে আমাৰ ইভিনিং ক্ৰেভিং ফুচকা ৱাও এইটো তো বেছি ভাল বেছি ধুনীয়া লাগিছে হেৰিত কেমেৰাত এয়া আমাৰ গেষ্ট যিহেতু থাৰ্ছডে সেইকাৰণে আইতা যিহেতু নামঘৰলৈ যায় এয়া প্ৰসাদ আনিলে বহুত দিনৰ পিছত আমাৰ ঘৰত প্ৰসাদ দেখিছে আপোনালোকে তাৰমানে আনেতো সদায় মই জাষ্ট আজি দেখালোঁ এইফালে চাওক দুইজনী মোবাইলত বিজি টিকলি পঢ়ি আছিল পঢ়াই আনিলোঁ তাইক মই অকণমান আৰু এইফালে টিভিটো অকণ লগাই দিছোঁ বিকজ এতিয়া বাজিছে কেইটা ৰাতিৰ পুৰি 9টা বাজিছে লাহেকৈ আমাৰ ডিনাৰ হ'ব আৰু পূৰা এনজয় কৰি আছে আৰু এতিয়া পঢ়ি মেলি অকণমান মাইণ্ডটো ফ্ৰেছ কৰি লওঁ তাৰপিছত কালিলৈ মে বি কণ্টিনিউ কৰিম ভ্লগটো চ' য়েছ চ' গাইজ আজি হৈছে ডে 3 মই ভ্লগটো এনেকৈ কণ্টিনিউ কৰি আছোঁ যিহেতু একো এনেকৈ অকেজন নহয় যে এদিনতে আপোনালোকক চব দেখাই দিম সেইকাৰণে অকণমান মোৰো দিনবোৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ চ' এতিয়া মই ৰেডি হ'লোঁ অফিচ যাবলৈ আৰু এতিয়া ৰাতিপুৱা এটা ইম্পৰ্টেণ্ট কাম আছিলে চ' অকণমান ভণ্টিহঁত ওলাই গৈছিলে চ' এইমাত্ৰ আহি পাইছে চ' মই মাত লগাওঁ আৰু অফিচলৈ যাওঁ আৰু ৰ'দটো চাওক না বাপৰে পাপৰ হৈ যাব লাগিব এই ৰ'দত কি ৰ'দ অ' মাই গড সেই ফুলজোপা চাওকচোন ইমান ধুনীয়া লাগে মই আগতো দেখাইছোঁ নে নেদেখাইছোঁ নাজানো কিন্তু খুব ধুনীয়া লাগিছে বগেনভেলিয়া আজিকালি বহুত ট্ৰেণ্ডিঙত আছে নহয় সেইকাৰণে ভাবিলোঁ অকণ দেখাই দিওঁ আপোনালোকক আকাশখন ইমান ধুনীয়া লাগিছে অলৰেডি মানে ছানছেট হ'ল আৰু মই এতিয়া অফিচৰ পৰা আহি পাইছোঁ ঘৰ পামেই আৰু এতিয়া ভাগৰ লাগি গৈছেগৈ পাই অৱস্থা নাইকিয়া হৈ গৈছে ভাগৰত আৰু ইমান গৰম খালি এতিয়া ছানছেট হোৱাৰ কাৰণে ৰ'দটো ইমান নাই টিকলিয়ে মোৰ কাৰণে আনিছে আইচক্ৰীম থেংক ইউ গুড মৰ্ণিং গাইজ চ' এতিয়া দেখিছে অকণমান ওলাই আহিছোঁ আৰু এইফালে মই আৰু ভণ্টি আৰু আইতা আহিছোঁ আজি চ' ইম্পৰ্টেণ্ট কাম এটা আছিলে সেইকাৰণে ৰাতিপুৱাই ওলাই আহিলোঁ তেনেকৈ মোৰ ভ্লগিংটো ষ্টাৰ্ট কৰা নহ'ল এইফালে এয়া ভণ্টি আৰু আইতা একেবাৰে ৰাতিপুৱাই ওলাই আহিলোঁ যেতিয়া ভাবিলোঁ যে ৰাস্তাতে ষ্টাৰ্ট কৰি দিম আৰু চ' সেইকাৰণে আৰু এয়া দেখিছে নহয় ৰাতিপুৱাৰ কাৰণে ইমান মানে জাম নাই ৰাস্তাবোৰ খালীয়ে কিন্তু ৰ'দ বহুত আৰু এইফালে এতিয়া নামিলোঁ এয়া এতিয়া আইতাক মানে অকণমান কিবা এটা চেকআপ আছিলে চ' সেইটোকে কৰাবলৈ আমি দুজনী আইতাৰ লগত আহিছিলোঁ চ' ভাল লাগে আৰু বিকজ আমি সৰু থাকোঁতে
লগতে যেনেকৈ আইতাহঁতে আমাৰ টেক কেয়াৰ কৰে, আমাক ইমান চোৱা চিতা কৰে, ইমান ভালকৈ ৰাখে। চ' এতিয়া সেই কামবোৰ আমাৰ পালত পৰে যেতিয়া আমি ডাঙৰ হওঁ, আৰু কৰিব পালে একচুৱেলি বহুত ভাল লাগে। চ' সেইকাৰণে যেতিয়া আমাৰ টাৰ্ণ, চ' আমি সেই কামবোৰ মানে আগ্ৰহ কৰিলে তেতিয়া আইতাহঁতৰো ভাল লাগে, বা পেৰেণ্টছৰ এতিয়া যিহেতু সৰু থাকোঁতে পেৰেণ্টছে আমাক ছাপোৰ্ট কৰে, ডাঙৰ হৈ আমি যদি ছাপোৰ্ট কৰিবলৈ পাওঁ সেইটোতো ভালেই কথা। চ' সেইটোৱে আৰু ঘৰ আহি পালোঁ, আৰু এইফালে আহি পাই একদম ফ্ৰুটছ মায়ে কাটি দিছে, ৱাটাৰমেলন, মৌচুমী, বানানা, আৰু এইফালে ডালিম। ইমান গৰম পৰিছে, কি ৰ'দ বাহিৰত, সেইকাৰণে ভাবিলোঁ অকণমান ঠাণ্ডা কৰোঁ নিজকে। চ' এইখন হৈছে এতিয়া আমাৰ ফ্ৰুটছ প্লেটাৰ। ইফালে এয়া খুৰীহঁত ওলাই গৈছিলে, আইচক্ৰীম লৈ আহিছে, যিটোহে গৰম পৰিছে বাহিৰত, আৰু কিবাকিবি আনিছে চাহৰ লগত এতিয়া খাম। আৰু ইফালে এতিয়া চাহ, এয়া পেটিছ, পনীৰ পেটিছ, ইফালে মিঠাই এহঁতিও খাইছে, চবেই খাম আৰু এতিয়া একেলগে। ইফালে গাখীৰ চাহ, ইফালে ভণ্টিয়ে লাল চাহ খাইছে। চ' এইফালে মোৰ এটা পাৰ্চেল এটা আহিলে মিছ'ৰ, কিন্তু ভাল হ'ল যে বৰষুণ দিয়াৰ আগতে আহিলে। বৰষুণ অকণ অকণ পেলাই আছিলে, বতৰ বহুত বেয়া, কেমেৰাত ইমান গম পোৱা নাই, কিন্তু এয়া দেখিছেনে গোটেই পাত একেবাৰে বান্দালকৈ পৰিছে, ইমানে বতাহ মাৰিছে। ইমান দিনে গুৱাহাটীত গৰম ৰ'দ, সেইকাৰণে আপোনালোকক ফিলিংটো দি দিছোঁ মোৰ ভিডিঅ'ৰ পৰা। মোৰ ভিডিঅ'টো চাই আপোনালোকক অকণমান ঠাণ্ডা লাগিবও পাৰে। ফাইনেলি বৰষুণ, ফাইনেলি বৰষুণ দিছে। মোৰ ফেভৰেট মাটিৰ গোন্ধ, মই বহুত ভাল পাওঁ। মাটিৰ গোন্ধ আহিছে, ইমান দিনৰ পিছত বৰষুণ দিছে যিহেতু। কিছুমানে বৰ বেয়া পায়, মই বহুত ভাল পাওঁ। বিজুলী মাৰিছে, ভিতৰলৈ যাওঁ ব'ল। অলপ দেৰি পিছৰ মাই গড, ফাইনেলি নিদিওঁকৈ নিদিয়া বৰষুণ যাক আজি দিলে আৰু ফাইনেলি। ৱাও, বৰষুণৰ ফূৰ্তিত আপোনালোকক গুড ইভিনিং ক'ব পাহৰিয়ে গৈছে। চ' গুড ইভিনিং গাইজ। আজি ইভিনিংটো একদম পূৰা ধুনীয়া হৈ গৈছে, মজা। এতিয়া বাহিৰত অলৰেডি ঠাণ্ডা হৈছে, কেনেকুৱা ৰ'দ দিছিলে আজিতো মই আপোনালোকক দেখাইছোঁ ৰাতিপুৱা ওলাই যাওঁতে, এনেকুৱা গুপগুপনি গৰম। চ' বৰষুণ ৱাজ মাছ নিডেড। চ' সেয়া দি দিছে এতিয়া, আৰু পূৰা একদম ইমান মানে ভিডিঅ' কৰি থকা নাই, বিকজ বিজুলী মাৰি আছে পূৰা ঢেৰেকনি, সেইকাৰণে এতিয়া মানে ৰুমটোৰ ভিতৰত থাকিও ভাল লাগিছে। বৰষুণৰ শব্দটোনো কোনে বেয়া পায়। চ' ক্ৰেভ হৈ আছিল, মানে ক্ৰেভিং হৈ আছিলে আমাৰ ৰেইনৰ কাৰণে গুৱাহাটীৰ মানুহখিনিৰ। চ' এতিয়া দিছে, আপোনালোকে মোৰ ভিডিঅ' চাই থাকক আৰু লগতে এনজয়ো কৰি থাকক বৰষুণ। কেনেকুৱা ভাল লাগিছে ন, বহুত ভাল লাগিছে। বা ঢেৰেকনি কেনেকুৱা মাৰিছে। অঁ, মোৰো ভয় লাগে। চ' যিহেতু বৰষুণ দিলে সেইকাৰণে আমাৰ ক্ৰেভিং হ'ল। এইফালে এয়া চাও, আৰু মোৰ জলকীয়াটো থাকিবই, আৰু এইফালে এগ পেটিছ এটা আছিলে, এয়া মাও লৈছে, এইফালে ভণ্টি, আৰু আমাৰ লাল চাহ। এইফালে আমাৰ টিকলিয়ে পঢ়ি আছিল বাৰু, কিন্তু মই ভিডিঅ' আৰম্ভ কৰা থাকি এতিয়া হাঁহি উঠিছে তাইত। অলপমান পঢ়ি যাম, মানডেৰ পৰা ন, মানডেৰ পৰা ষ্টাৰ্ট, 7 তাৰিখৰ পৰা ষ্টাৰ্ট আকৌ যুদ্ধ আৰম্ভ হোগা। এইফালেও পঢ়িব বহিছে, আৰু মই হৈছোঁ দুজনীকে চাই আছোঁ। এয়া মা আৰু খুৰীয়ে বতৰৰ আমেজ লৈ আছে। বহুত ঠাণ্ডা বাহিৰত এতিয়া, বৰষুণ দিলে কাৰণে এইবোৰ গোটেই পাত পৰিয়ে আছে, বতাহ মাৰিছিল যিহে।
গুড মৰ্ণিং। আজি হৈছে ডে 4 আৰু এতিয়া মই ফ্ৰেছ এণ্ড অল হ'লোঁ, যিহেতু ছানডে আছে চুলি ধুইছোঁ। আৰু আজি অকণমান চাফাই অভিযান উলিয়াই লৈছিলোঁ, কিন্তু এতিয়া মানে আলহী আহিছে। চ' সেইকাৰণে এতিয়া আলহীৰ লগত অকণমান থাকিম, তাৰপিছত চাগে কামখিনি আগবঢ়াম। তাৰ আগতে ভাবিলোঁ আপোনালোকক এবাৰ লগ পাই লওঁ, দিনটো আৰম্ভ কৰি লওঁ। চ' এতিয়া অকণমান আলহীৰ লগত থাকোঁ, তাৰপিছত কাম আৰম্ভ কৰিম আৰু। ত' কালি বৰষুণ দিছিলে, আজি এতিয়া এনেকুৱা বতৰ, তেনেকৈ টেকটেকীয়া ৰ'দ নহয়, বাট ষ্টিল অকণমান গৰম ভাৱটো আছে আৰু। গুড ইভিনিং গাইজ। চ' এতিয়া ওলাইছোঁ অকণমান শ্বপিং কৰিবলৈ, এটা ইম্পৰ্টেণ্ট কামো আছে। চ' মই ভণ্টি, মা, খুৰী গোটেইখিনি ওলাইছোঁ, বিকজ শ্বপিং একেলগে কৰিম। আৰু এতিয়া সেই অকণমান বৰষুণ পেলালে মানে, সেইকাৰণে অকণমান ৰখি দিছোঁ যে কিবা হয় বতৰটো, কিন্তু এতিয়া ৰখিলে মানে বৰষুণটো। চ' এতিয়া লাহেকৈ ওলাই যাম আৰু। চ' আজি প্ৰথমে কাম আছিলে ৰাতিপুৱা, সেইটোতো আপোনালোকক কৈছোঁৱে। চ' কামখিনি কৰি অকণমান টাইম হৈ গ'ল মানে, সেইকাৰণে মই তাৰপিছত কৰিব নোৱাৰিলোঁ, তাৰমানে ব্লগিং নকৰিলোঁ। এতিয়াহে ওলাইছোঁ ধুনীয়াকৈ ফ্ৰেছ হৈ। চ' হুলস্থুল হৈ আছে মানে, গোটেই মানুহখিনি ওলাইছে যে। চ' এতিয়া আমি গৈ থাকিম আৰু। চ' এইফালে এতিয়া ওলাই আহিছোঁ, বৰষুণ দিলে মানে অকণমান এইবোৰ অকণমান তিতিলে, ইমান তেনেকৈ পেলোৱা নাই, অকণমান আৰু। তথাপিও ভাবিছিলোঁ যে বৰষুণ দিলে দিগদাৰহে হ'ব চাগে, কিন্তু নাই হোৱা। এইটো সময়ত ওলাই গৈ অকণ ভালো লাগে, সন্ধিয়া ৰ'দ চ'দ নাই, গৰমটো ইমান নাই, বৰষুণটো অকণ পেলাই দিলে যে এতিয়া অকণমান বেছিকৈ ঠাণ্ডাটো পৰিলে, সেইকাৰণে ভাল লাগিছে। চ' এতিয়া গৈ থাকোঁ, চলো। আহিছোঁ আমি চব খুৰী মা এইফালে, অকণমান যাওঁ, ভাল লাগিব। বৰষুণটো পেলালে কাৰণে একদম ঠাণ্ডা পৰি গ'ল। প্ৰথম কামটো আছে ইয়াত কামটো হৈ লওক, তাৰপিছত শ্বপিং যাম। চ' ফাইনেলি সেইটো কাম হৈ গ'ল, আৰু এতিয়া গৈ আছোঁ বজাৰ। একেবাৰে বজাৰত পাই আপোনালোকক লগ পাই আছোঁ। বৰ ধুনীয়া লাগে মন্দিৰটো, কালুনা মন্দিৰ। আৰু সেইফালে গণেশ বাবা, হনুমান আৰু শিৱজীৰ মন্দিৰ, যোনটো দেখালোঁ মই আপোনালোকক। চ' ফাইনেলি এতিয়া নামিলোঁ, এতিয়া এইফালে বজাৰ, এতিয়া বজাৰ আহি পালোঁ। বহুত হুলস্থুল আজি, মানুহ কিবা বহুত, আৰু ওচৰে পাঁজৰে ফিল্ডবিলাকত কিবা কিবি হৈ আছে। আমাৰ ওচৰৰ ফিল্ডখনত কৰ্মশালা হৈ আছে, মই আপোনালোকক দেখাবলৈ মানে তেতিয়া পৰা নাই, আমি ইটো পাৰে আহিছোঁ কাৰণে। গ'লে যদি মোৰ মনত থাকে মই আপোনালোকক দেখাম। এতিয়া মানে হুলস্থুলত গম পাইছেই নহয়। চ' শ্বপিংটো লাহেকৈ ষ্টাৰ্ট কৰিম আৰু, জাষ্ট নামিছোঁ আৰু ভাবিলোঁ আপোনালোকক এবাৰ লগ পাই লওঁ, অকণমান দেখাই দিছোঁ পৰিৱেশটো। এইফালে ৰেলৱে ক্ৰচিং খোলা আছে কাৰণে এইখিনি জেগা খালী হৈ আছে, বন্ধ থকাহেঁতেন এইখিনিও পূৰা। আৰু এতিয়ালৈকে আমি মেইন বজাৰখনত সোমোৱাই নাই, ইফালে মানে পাৰ্কিং যে, সেইকাৰণে এইটো গলিলৈ আহিব লগা হ'ল। আমি বজাৰ মানে সিফালে কৰিম, সিফালে গলিত সোমাম। আৰু সেইফালে মানুহ দেখিছে নাই, আমি মানুহ জেগালৈ এতিয়ালৈকে যোৱাগৈই নাই। সেইফালে যে মানুহসোপা দেখিছে যে গলিটো সোমাইছে, সেইফালে আমিও যাম আৰু বজাৰ কৰিবলৈ। চ' এয়াই পৰিৱেশ বৰ্তমানৰ। এতিয়া আমি বজাৰৰ মাজত, বজাৰ বাৰু অলপ চলপ হৈ গ'ল, মই তেতিয়া ভিডিঅ' কৰা নাই, এতিয়া অকণমান কৰি দিছোঁ ভিডিঅ'। বাপৰে ইমান খোজকাঢ়িছোঁ। আমি আহোঁতে অকণ বাৰু মানুহ কমেই লাগিছে, তেতিয়াহে দূৰৰ পৰা চাওঁতে ইমান মানুহৰ নিচিনা লাগিছিলে। এইফালে ৰে'ল গেট পৰিল, তেতিয়া আমি আহোঁতে পৰা নাছিলে, এতিয়া ৰে'ল গেট পৰিল। এয়াহে আচল বজাৰৰ ফিলিং, সেইকাৰণে আপোনালোকক অকণমান দি দিছোঁ। ব'লক এতিয়া আমাৰ অলম'ষ্ট চব শ্বপিং কৰা হ'ল, কেইটামান বস্তু পোৱা নাই বাৰু, মানে নাপালোঁ আজি, সেইকেইটা পিছত কৰিব লাগিব, মেবি ফেঞ্চিত যাই পেলাই কৰিব লাগিব। এতিয়া গাড়ীৰ মাজে মাজে গৈ আছোঁ। সেইফালে ট্ৰেইন, চবেই চাই আছে। ইয়াৰ
ইয়াত এটা কথা ভিডিঅ' কৰিলে চবেই চাই থাকে গাইজ ভাবিছে চাগে মই আঁকি তুলি আছোঁ ব্লগাৰ্ছ কেন আণ্ডাৰষ্টেণ্ড চব মানুহে ঘূৰি ঘূৰি চাই আছে মই এইবোৰ কি ভিডিঅ' কৰি আছোঁ বুলি বাট মই কৰিম মই লাজ নকৰোঁ আমাৰ গাড়ীখন অলপ আগলৈ পাৰ্কিং কৰা আছে বিকজ যাতে জেগা নাই তেনেকৈ সেইটো কাৰণে দেখিছেনে চবেই চাই আছে চবৰে ৰিয়েকশ্যন কেপচাৰ হৈছে আৰু যেনেকৈ যি পাৰিছে হৈ গ'ল আমাৰ শ্বপিং কেইটামান বস্তু নাপালোঁ বাকীখিনি হ'ল অঁ ফেঞ্চি বজাৰ যাব লাগিব সেইকেইটা বস্তুৰ কাৰণে এইফালে চব আমাৰ হালত বেহাল হৈ গৈছেগৈ এইফালে মা মোৰ মুখখন যে বৰ ধুনীয়া ভাগৰত মানে আমি তথাপিতো আমি ঘৰ গৈ থাকোঁ অলপ বতৰটো যেনিবা ভাল আৰু অকণমান হেৰি কৰিছিলগৈ ন ঠাণ্ডাৰ টাইপ কৰিছে ঠাণ্ডা গৰমত থাকিব মানে বন্ধ হৈ গৈছে উশাহ নহয় মাজতে কিবা ঢেৰকনি মাৰতে পালোঁ ভয় লাগিছিল আকৌ বৰষুণ দি দিয়ে বুলি বোলো এতিয়া গৈ থাকোঁ ঘৰলৈ এইকণতহে এতিয়া একদম কেনেকুৱা ট্ৰাফিক লাগিছে গাড়ীখন যাবই পৰা নাই জামত ফচিলোঁ এইফালে এতিয়া বাটতে নামিলে এয়া কিবা ম'ম' খায় নেকি কিবা খায় কুকুৰটো ৰখি আছে বস্তুটো কোনো খাব দিয়া নাই কিয় মাতিছিলি তই কি খাবি মানে ঘৰত খাবি ন অঁ ঘৰতে খাম ম'ম' লৈছোঁ হা অঁ মই তোলৈ চালোঁ বুলি আহিছোঁ মই মই চক খাই গ'লোগৈ মই যে কওঁ ইভিনিং ওলাই আহিলে ভাল লাগে একচুৱেলি ইমান ভাল লাগে আৰু এতিয়া মানে ইমান এটা মানে কি ক'ম ব্ৰিজ কুল ব্ৰিজ বুলি যে কয় তেনেকুৱা বতাহ এটা মাৰি আছে ইমান মানে চেঁচা বতাহ আৰু মানে চাওক নাই এনভাইৰমেণ্টটো চাওক নাই ইমান ধুনীয়া লাগে এইটো টাইমত ওলাই আহিলে সঁচাকৈ মানুহৰ মন ভাল হয় সেইকাৰণে বহুত মানুহে ন ইভিনিং ওলাই অহাটো প্ৰিফাৰ কৰে এতিয়া চাগে কিমান গাড়ীয়ে যোৱা মানুহে চাগে মোক চাই আছে ঠিকনা নাই কি বোলো ভিডিঅ' কৰি আছে বুলি বাট মানে ইটছ মই মানে এতিয়া নিজে ৰিয়েলাইজ কৰিলোঁ ন তো ভাবিলোঁ কি আপোনালোককো মানে এবাৰ দেখাই দিওঁ ইটছ চ' পিচফুল আৰু ইমান ধুনীয়াকৈ বতাহ মাৰি আছে ন আপোনালোকে গম পাইছেনে মই নাজানো কিন্তু মানে বহুত ভাল লাগিছে এনভাইৰমেণ্টটো ইমান ধুনীয়া আৰু বৰষুণ পেলালে ন বৰষুণৰ পিছৰ যিটো এনভাইৰমেণ্ট সেই এনভাইৰমেণ্টটো এনেও ধুনীয়া হয় ন আৰু আমি ওলাই আহিছোঁ যে মানে সঁচাকৈ বহুত ভাল লাগিছে সেইকাৰণে মই অকলেনো কিয় এনজয় কৰোঁ ভাবিলোঁ আপোনালোকক ভাৰ্চুৱেলি হ'লেও শ্বেয়াৰ কৰোঁ আপোনালোকৰ লগত চ' য়েছ গাইজ এটা বস্তু দেখাবলৈ আছিলে স্পেচিয়েল বস্তুৱে হয় সেইকাৰণে ভাবিলোঁ দেখাই দিওঁ এইফালে এয়া দেখিছেই অসম চৰকাৰ গভৰ্ণমেণ্ট অফ আছাম আৰু ইয়াতে লিখা আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চিফ মিনিষ্টাৰ আছাম চ' তেওঁৰ ফালৰ পৰা বিহু বুলি এই টোকনটো একচুৱেলি গভৰ্ণমেণ্ট অফিচাৰ্ছবোৰে পাইছে আৰু চ' আমাৰ খুৰাও যিহেতু হেডমাষ্টাৰ স্কুলৰ চ' সেইকাৰণে খুৰাৰ নামতো আহিলে আৰু চব হেপ্পী সৰু কথা নহয় এইটো ডাঙৰ কথাই সেইকাৰণে ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ আৰু দেখিছেনে খুব ধুনীয়া লাগিছে পেকেজিং এফালে কপৌফুল দেখি বিহু বিহু লাগিয়ে গৈছে আৰু খুব ধুনীয়া এটা টোকন চ' ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ যিহেতু এইটো এটা স্পেচিয়েল মুমেণ্ট আৰু মই ভিতৰৰ গামোচাখন আৰু কিবা এখন দিছে লেটাৰ টাইপ সেইখন দেখাই দিছোঁ ৰ'ব চ' এইখন হৈছে লেটাৰখন এইফালে এয়া নামটো লিখা আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চিফ মিনিষ্টাৰ আৰু এনেকৈ ধুনীয়াকৈ লিখি দিছে বিহু বুলিয়ে এইফালে এয়া বহাগ দেখিছেই যিহেতু আৰু এইখন হৈছে গামোচাখন খুব ধুনীয়া চ' এই দুটা বস্তু আছিলে তাতে চ' য়েছ ভাল লাগিছে আৰু যোনে যোনে পাইছে তেওঁলোককো কংগ্ৰেচুলেশ্যনছ মই জানো যে এইটো পাই একচুৱেলি সকলো হেপ্পী হৈছে যিহেতু সকলোৱে ইমান কষ্ট কৰিয়ে নিজৰ সদায় কৰ্মটো কৰি থাকে চ' সেইকাৰণে ভাল লাগিছে আৰু সকলোৰে কাৰণে যোনে যোনে যাৰ নামতে এনেকৈ আহিছে চ' গাইজ ফাইনেলি এতিয়া ঘৰ আহি পালোঁ অলপ ম'ম' কিনি আনিছোঁ সেয়াকৈ খাম ফ্ৰেছ হৈ লওঁ চাহো খাবলৈ আছে সন্ধিয়াৰ চাহকাপ খোৱা নাই চ' এতিয়া বেছি মানে হেভি লাগি আছে মাথাটো ভাগৰো লাগিছে চ' এই 4 দিনৰ ভ্লগ আছিলে ভাবিছোঁ ভ্লগটো এইখিনিতে শেষ কৰি দিওঁ আৰু আশা কৰোঁ আপোনালোকৰ চাই ভাল লাগিলে মই বহুত দিন দিয়া নাছিলোঁ কাৰণে আপোনালোকে লং ভ্লগ এটা দিলোঁ চ' আপোনালোকে এনজয় কৰিব চাব আৰম্ভণিৰ পৰা শেষলৈকে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব ছাবস্ক্ৰাইব কৰিব নাপাহৰিব মোৰ চেনেলটো ছাপোৰ্ট কৰিব মই আৰু এনেকৈ ভ্লগছ একচুৱেলি বিহুৰ ছিৰিজ আহি আছে চ' ধুনীয়া ধুনীয়া ভ্লগছ বনাই আপোনালোকক দিবলৈ মই চেষ্টা কৰিম আৰু দিম চ' আজিলৈ আহিছোঁ আকৌ লগ পাম সোনকালে টিল দেন পিছ আডিঅ'ছ